শিৱসাগৰত শ্ৰীকৃষ্ণৰ লীলা। শিৱসাগৰৰ এছ.কে. পেট্ৰৰ শ্ৰীকৃষ্ণৰ লীলা। শ্ৰীকৃষ্ণৰ আগৰলাই মহিলাক দিয়ে টোপ। কি টোপ দিয়ে মহিলাক? আহক জানো। 19 চনতে 19 অক্টোবৰত ঢুকাইছিলে। তাৰপিছতে ইয়াৰ পৰা যিখিনি বস্তু পাব লাগে একোৱে নাপাল মানে। তাৰপিছত আহিতে এদিন কৈছিলে মানে প্ৰথমতে আমাৰ ইয়াৰ নিয়ম চিয়ম কৰাৰ পাছত মানে ইয়াক যিখিনি পাব লগা আছিলে পাব বুলি কৈছিলে আৰু মানে ইয়াৰ পঢ়া দায়িত্বও লৈছিলে আৰু ইয়াৰ নামত তেনেকৈ পইচা 1 লাখ টকাও মানে আমাৰ মাইনাত আছে ইয়াৰ পঢ়াৰ দায়িত্ব লৈছিলে মানে তেখেত কিবা 7 পাইছেগৈ। তাৰপিছত তেনেকৈ আশ্বাস দি পঠালে আৰু আমি নিয়ম চিয়ম কৰি অহাৰ পাছতে আগৰৱালা ছাৰ কৃষ্ণকান্ত কৃষ্ণ আগৰৱালা ছাৰ দিছিলে। তাৰপিছত তেনেকৈ গ'লগৈ। তাৰপিছত মই ভাবিছোঁ কাম এটাও দিম বুলি কৈছে, ভালেই হ'ব কামটো পালে ল'ৰাটোকে পঢ়াব পাৰিম। সেনেকৈ এবছৰ গ'লগৈ। আপোনাৰ 4ৰ্থ শ্ৰেণী পাইছে তেতিয়া 3য় শ্ৰেণীত ঘটনা ঘটিছে। 4ৰ্থ শ্ৰেণী পাওঁতে মই আকৌ আহিছিলোঁ। ছাৰ বোলো মোৰ দিগদাৰ হৈছে, ই শংকৰদেৱ স্কুলত পঢ়ে, আমি ইয়াত ভাড়া কৰি থাকোঁ, মইতো ইয়াৰ পঢ়াৰ কাৰণেতো মই ইয়াত থাকিবই লাগিব। মই বোলো ইয়াক কি কৰোঁ এতিয়া বোলো, আপুনিতো দিম বুলি কৈ দেখোন একো এটাই নিদিলে, PF-ৰ কি আছিলে বা কিবা এটাতো দিম বুলি কৈছিলে। তেতিয়া ছাৰে ক'লে ইয়াক বোলে মই পঢ়াৰ দায়িত্বটো লৈছোঁ, ডিগ্ৰীলৈকে মানে ই পঢ়াৰ দায়িত্বটো মই লৈছোঁ বোলে, সেই বুলি ক'লে। আৰু যদি কিবা কাম ওলাই মই আপোনাক দিম বোলে, সেনেকৈ ক'লে। সেই বুলি কৈ তেতিয়া 4ৰ্থ শ্ৰেণীত আপোনাৰ 12,000 কেইশ টকা হৈছিলে মন্থলি ফিজ আৰু এডমিশ্যনৰ সৈতে, সেইটো দিলে। তাৰপিছত 5ত মানে তেতিয়া ই পাইছেগৈ, তেতিয়া 9,600 টকা এটা হৈছে এডমিশ্যন আৰু কেইমাহমানৰ ফিজটো আছিলে দেই। সেইকেইটা দিয়াৰ পাছত ইয়াক মই ভাবিলোঁ নৱোদয় কোচিং মানে পঢ়াওঁ বুলি। মই ছাৰৰ আগত ক'লোঁহি, ছাৰ বোলো মই ইয়াক নৱোদয়কৈ পঢ়াওঁ বোলো, আপুনি বোলো ইয়াক বোলো কোচিং এটা কৰাওঁ বোলো নৱোদয়ৰ কাৰণে, আপুনি বোলো কিবা এটা সহায় কৰক, কাৰণ আপুনি ইয়াক পঢ়াৰ দায়িত্বটো লৈছিলে যেতিয়া তাততো ছিটটো পালে ইয়াতো আপোনাৰ পঢ়াৰ দায়িত্বটো আপোনাৰ সামৰিব পাৰিব বোলো। মই ডাইৰেক্ট কৈ দিছোঁ, কাৰণ আগতে বাৰে ঠগি আছেতো, সেনেকৈ ক'লত হ'ব বুলি ক'লে। তাৰপিছত মই আহোঁ, নাই নিদিয়ে মন্থলি ফিজ তেনেকৈ মানে শৰ্মা ছাৰৰ ওচৰলৈ পঠিয়াব, শৰ্মা ছাৰ আগৰৱালা ছাৰলৈ পঠিয়াব। মই শৰ্মা ছাৰক কওঁ মই আপোনালৈ বিজেন শৰ্মা মই মেনেজাৰ তেওঁ মানে কৃষ্ণ আগৰৱালাৰ হেৰিয়তে গোটেই সেইবিলাক চাই আৰু মইতো আপোনাৰ লগত কথা পতা নাই, মইতো আগৰৱালা ছাৰৰ লগতে কথা পাতিছিলোঁ। সেইকাৰণে মই আগৰৱালা ছাৰক ফোন কৰিয়ে সুধি যাওঁ বোলো, মাতে আহোঁ প্ৰায় মানে উভতাই পঠিয়াই দিয়ে। সেইটো ভাবি তেতিয়া নিদিয়া হ'লগৈ নহয়। তাৰপিছতে মই ভাবিলোঁ নাই মই PF-ৰ নাম্বাৰটোকে বিচাৰোঁচোন, কিবা এটা যদি আছে বোলো, যদি পাওঁ বোলো সেইটোকে ল'ম আৰু। মইতো এনেকৈ মাইকী মানুহজনী সদায় এনেকুৱা মতা মানুহৰ অফিচলৈ অহাটো যুক্তি নপৰে আৰু পিছ টাইমে পইচা দিব মাতে, সেইটো এটা ইটো খোৱা সময় হয়, মোৰতো বহুত অশান্তি হয়। মই অকলে থাকোঁ মানে, ইয়াকে লৈ আহিবলগীয়া কেতিয়াবা হয় মানে ধৰক। সেনেকৈ আহোঁতে মানে ধৰক পইচাটো নিদিয়াৰ কাৰণে মই PF-ৰ কথাটো ভাবিলোঁ দেই। PF-ৰ কথাটো ভবাৰ পাছত মানে বিজেন শৰ্মা ছাৰৰ ওচৰলৈ আহিলোঁ, বোলো PF-ৰ নাম্বাৰটো দিয়কচোন বোলো, মই এনেকৈ আহি থকাটো ভাল কথা নহয়, ছাৰেতো নিদিয়া হৈ গ'ল এনেকৈ বুলি ক'লোঁ। তাৰপৰা PF-ৰ নাম্বাৰটো বোলে আপুনি বোলে উদীপ্তত পাব বুলি ক'লে দেই। উদীপ্তলৈ গ'লোঁ, উদীপ্ততো নাই বুলি ক'লে। তাৰপিছত মই ভাবিলোঁ নাই, এওঁলোকেতো ইমান পুলিচ মানুহ ধৰক অফিচাৰ মানুহৰ লগত ইমান মানে চতুৰামি কৰি থকাটো ভাল কথা নহয়। মই হেৰিলৈ গ'লোঁ, DC অফিচ গ'লোঁ। মোৰ মৃত হাজবেণ্ডৰ নাম শান্তনু বৰা। এখেত 2023 চনৰ 29 জুলাই দিনাখন ঢুকাইছে। এখেত অসুখ হ'ল, পূৰা এমাহ নহয় ঘৰত থকা, কিন্তু তেওঁ 10 দিনমান আহিছিলে। সেই 10 দিনৰ দৰমহাহে এখেতক দিলে, গোটেই মাহটো নিদিলে। আৰু তেখেতক কোনো খবৰ নকৰিলে। লাষ্ট মমেণ্টত খবৰ কৰিছে ইয়াত হয়তো এখেতৰ 15 বছৰ হ'ল, 15 বছৰে কৰিলে। প্ৰথম আৰম্ভ ইয়াত কৰাৰ পৰাই কৰিছে এখেতে। তাৰপিছত তেখেতে ঢুকালে। ঢুকাৰ পিছত মই ইয়ালৈ খবৰ দিলোঁ। খবৰ দিলত তেখেতসকল এদিন গ'ল মাজত, কিন্তু খালী হাতে গ'ল তেখেতসকল, কোনো একো নাই দিয়া। সকামলৈ মাতিলোঁ, সকামো খালী হাতে খালেগৈ, কোনো একো নিদিলে। তাৰপিছত মই এখেতৰ কামৰ কাৰণে ইয়ালৈ অফিচলৈ আহিলোঁ। অফিচত আহি তেখেতসকলক ক'লোঁ যে মোৰ ছোৱালী দুজনী, এজনী ছোৱালী মোৰ বিকলাংগ মানে তাৰমানে একো নাজানে, চব ময়ে কৰিব লাগে। মোক বোলো অকণমান আপোনালোকে কিবা সহায় কৰক বোলে, আমাৰ এইবিলাকত সহায় হেৰি নাই। মই বোলো মোৰ নোৱাৰে যদি মোৰ বোলে ছোৱালীজনী কিবা এটা ছোৱালীজনী কৰিব পাৰোঁ, ডাঙৰ ছোৱালীজনী ভাল। তাৰপিছত মই বোলো ছোৱালীজনী পঢ়াৰ ক্ষেত্ৰত আপোনালোকে অকণমান সহায় কৰক, তেতিয়া বোলে কৰিম। সেইটো মই পাৰিম, সেইটো দিম। তাৰপিছত মোক ক'লে এডমিশ্যন হ'লে এডমিশ্যনৰ কাগজখিনি দিব। মই কাগজখিনি শৰ্মা ছাৰলৈ মই পঠিয়াই দিলোঁ হোৱাটছএপত। তেখেতে চাই যেতিয়া মোক পইচাটো বেছি পালে, তেখেতসকলক মই ফোন কৰি আছোঁ, আগৰৱালা ছাৰলৈও কৰোঁ, তেখেতলৈও কৰোঁ। ফোনটো ৰিচিভ কৰি কয় আগৰৱালা ছাৰে কয় এয়া শৰ্মা ছাৰে জানিব। শৰ্মা ছাৰে কয় ছাৰে একো কথা উত্তৰ দিয়া নাইকিয়া। তাৰপিছত মই লাষ্টত 3-4 বাৰ ইয়ালৈ আহিলোঁ। অহাৰ পিছত মই একো নহয়, মই মাটি বিকি ছোৱালীজনী মই পঢ়ুৱালোঁ। এডমিশ্যন মোৰ মানুহজন কৈছিলে ইয়াত তেওঁ ড্ৰাইভিং কৰিছিলে। তেওঁ জানুৱাৰী 17 তাৰিখে ঢুকাই গ'ল। অসুখত থাকোঁতে তাৰমানে পিছৰ পৰা কোনো এজন মানুহ মুখত উপস্থিত নহ'লে, একো এটা সহানুভূতি মই নাপালোঁ আজিলৈকে। মোৰ ল'ৰা ছোৱালী হ'লেও পঠিয়াই আছোঁ বৰ্তমান।
পিএফ আছিল নে? পিএফ আছিলে, পিএফ কাটিছিলে? পিএফ কাটিছিলে বুলি কৈছে মানে কিন্তু পালে নাই পিএফ? পিএফটো নাই পোৱা মই এতিয়ালৈকে। নাই পোৱা। একো সহায় আনিব লাগিব। পিএফ নম্বৰ আছে নে? পিএফ নম্বৰটো মই ঘৰত চাব লাগিব কাগজত আছে নে নাই। লক্ষী হাজৰিকা, মোৰ মৃত স্বামী বিশ্ব হাজৰিকা। মানে কৃষ্ণ আগৰৱালা ৰিপৰ্ট মানে তেওঁ 13 বছৰ দিন কৰ্মৰত আছিলে। তাৰপৰা ৰাজগড়লৈ মানে ৰিক এটা কৰি তেওঁ তাত গুচি গ'ল। যোৱাৰ পাছতে তাত 8 মাহমান হৈছিল। তেতিয়াই মানে তেওঁ মানে অন ডিউটি ৰাতি 9:30, 10টা বজাত পদূলি বজাৰত মানে ইয়াতে কৰিছিলে এছকে পেট্ৰত ইয়াতে কৰিছিলে, ড্ৰাইভাৰ কৰিছিলে ল'ৰাটো। আৰু সেই টাইমটো খুব বন্ধ চলিছিলে, ৰাতি ডিউটিৰ পৰা ঘৰ যায়। সেইদিনাখন ৰাতি প্ৰায় 2টামান বাজিছিলে। আৰু আমি 1 গাড়ীমান থাকোঁ, একোৱেই গম নাপালোঁ যে কিবা এটা সিহঁতি কৰি দিব লাগে মোক। এইটো ল'ৰা 8 বছৰ হৈছিলে, তেতিয়াই ঢুকালে বাপেক, মাক নাইকিয়া। এছকে পেট্ৰত আছিলে নে এছকে উদীপ্ত আছিলে? উদীপ্ত আছিলে। পেট্ৰলে আছিলে।